ৰেডিঅ'ৰ পৰা যাবলৈ ওলাইছো এখন গাঁৱৰ এয়া চাওক দুটা মেচিন চলি আছে ধানৰ এয়া চাওক চিড প্ৰডাকশ্যন কৰে তেখেতে আৰু এগৰাকী প্ৰগতিশীল কৃষক তেখেতৰ নাম হৈছে আনোৱাৰ হুছেইন তেখেতে চিডৰ প্ৰডাকশ্যন কৰে কৃষকসকলক ইয়াৰ পৰা তেওঁলোকে উন্নত মানৰ বীজ দিয়ে তাৰ লগতে কৃষকসকলে যিখিনি বীজ কৰে সেইখিনি এওঁলোকৰ তাতে বিক্ৰী কৰে আৰু তাৰ লগতে তেখেতৰ আছে এয়া চাওক গৰু আৰু গৰু আছে তেখেতৰ 200টা আৰু গৰুক এয়া যিটো খাদ্য খুৱাই এইটো খাদ্য তেখেতে আনিছে অৰুণাচলৰ পৰা আৰু এইটোক সাইলেজ বুলি কয় আৰু তেখেতে সকলে এইটো বনাম বুলি এতিয়া ভাবিছে আৰু তাৰ লগতে তেখেতৰ আছে এটা পিয়াজৰ গুদাম আৰু তাতে পিয়াজ থয় আলু আছে আলু তেখেতে এতিয়া বৰ্তমান শীতল কক্ষত ৰাখিছে যেতিয়া সঠিক মূল্য পাব তেওঁলোকে বিক্ৰী কৰিব তো সঁচাই ভাল লাগিলে এতিয়া ঘৰ আহি পাই গলোহি আৰু এয়া চাওক বেলৰ চৰপত এতিয়া গৰম যিহেতুকে পৰিছে গতিকে খাই আছো তো আজিলৈ বিদায়